নমস্কাৰ। আজি 9 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি, দিনটোৰ ৰাশিফল, দিনটোৰ বিশেষ। আজি চন্দ্ৰ বহি আছে মেষ ৰাশিত। তাৰমানে আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ জন্ম হ'লে মেষ ৰাশি হ'ব। শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজি মংগল বহি আছে বৃষ ৰাশিত, ৰবি বুধ মিথুন ৰাশিত। আজি বৃহস্পতি আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে, শুক্ৰ কেতু সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত আপোনাৰ কিছু বাধা বিঘিনি থাকিব। গতিকে শনিবাৰ দিনটো পালন কৰক। শনি মন্দিৰত তিলৰ তেলৰ চাকি আগবঢ়াওক। পাৰিলে শনিবাৰ দিনা দুখীয়া বামুণক দান ধ্যান কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি বিদেশ ভ্ৰমণত শুভ দেখা যায় যদিও সাৱধান হোৱা উচিত। পিতৃৰ অনুকূল, আনৰ প্ৰতি দায়বদ্ধ হ'ব, আনৰ পৰা প্ৰশংসা পাব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, এখন হালধীয়া কাপোৰত এটা নাৰিকল, 3টা লং আৰু এটা এলাচি বান্ধি হনুমান মন্দিৰত দান কৰক। বৃষ ৰাশি, আজি চাকৰিয়ালসকলৰ বাবে মধ্যম, ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব। প্ৰেমত শুভ, যান বাহনৰ পৰা সাৱধান। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 4। মিথুন ৰাশি, আজি ৰাজনীতিৰ দিশত থকা লোকসকলৰ সময়খিনি কঠিন। প্ৰেমত মধ্যম, পিতৃ মাতৃক অৱহেলা নকৰিব, বিদ্যাত সুফল পাব। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, মন্দিৰত সুগন্ধি ফুল অৰ্পণ কৰি নিজৰ মনোবাঞ্ছাখিনি ব্যক্ত কৰক। মনত বিশ্বাস ৰাখিব। কৰ্কট ৰাশি, আজি ব্যয় বহুত হ'ব, শৰীৰ ঠিকে থাকিব। বিদ্যাত মধ্যম, প্ৰেম বিবাহৰ যুগ, দাম্পত্যত শুভ, ভ্ৰমণৰ যুগ দেখা যায়। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 8। এয়া আছিল কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম। আজি 9 জুলাই 24 আহাৰ, কৃষ্ণা নৱমী তিথি, অশ্বিনী নক্ষত্ৰ, সুকৰ্মা যুগ, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ, শুভকৰ্ম নাই, যাত্ৰা নাই, কাৰণ তৈজস্পৰ্শ দুখ আছে। আজিৰ দিনটোত লাও খোৱা নিষেধ। এতিয়া এখন চিঠি লৈ গৈছোঁ, কাৰণ আমাৰ হাতত কেইবাখন পত্ৰ আছে। এখন চিঠি লিখিছে শ্ৰী কাৰ্তিক হাজৰিকা। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। আপোনালোকৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে পচন্দৰ। মোৰ ছোৱালীজনীৰ 30 বছৰমান বয়স হ'ল, চাকৰিও কৰে, কিন্তু এতিয়ালৈ বহু চেষ্টা কৰিও তাইৰ বিয়াখন হৈ উঠাগে নাই। বাৰে বাৰে ল'ৰা আহে কিন্তু ভাগি যায়। কি কৰিব লাগিব চাওক। ছোৱালীৰ বিয়াৰ বিষয়ে আলোচনা কৰোঁতে নতুন কাপোৰ পিন্ধিব। যেতিয়া দৰাঘৰ আহিব চাবলৈ, নতুন কাপোৰ কানি তাই পিন্ধিব। আৰু প্ৰস্তাৱ যদি ভাঙি গৈ থাকে, তেতিয়া বৃহস্পতিবাৰে হালধীয়া আৰু শুক্ৰবাৰে বগা বস্ত্ৰ পিন্ধিব দিব। ল'ৰাই চাব আহোঁতে, কোঠাত সোমাওঁতে তাই নতুন জোতা চেণ্ডেল আগৰ পৰা পিন্ধি ৰাখিব, আৰু চেণ্ডেল খুলি চুলি মেলি মিঠাইৰ থালি লৈ ঘৰখনত সোমাব। আৰু আনৰ বিয়ালৈ যদি কেতিয়াবা যায়, হাতত মেহেন্দি লগাব দিব। পাৰিলে 16টা সোমবাৰে শিৱ পাৰ্বতীৰ আৰাধনা কৰিব। নতুন বস্ত্ৰ আৰু পাৰ্বতীক খাৰু পিন্ধাব। এইখিনি কাম কৰিব পাৰিলে ছোৱালীজনীৰ সোনকালে বিয়াখন হৈ উঠিব। আৰু পাৰিলে এটা ফিৰোজা ৰত্ন কনিষ্ঠাত পিন্ধিব দিয়ক। ফিৰোজা পিন্ধিলে কিন্তু বিয়াখন আগবাঢ়ি আহে। ধন্যবাদ। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ। এতিয়া সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি ব্যৱসায়ত শুভ, নতুন কাম হাতত নোলোৱা ভাল। প্ৰেমত সন্দেহ ভাৱ আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে উত্তম। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গল্ডেন, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, শনিবাৰে আহঁত গছৰ তলত এটা পাত্ৰত পানী ৰাখি আহিব। কন্যা ৰাশি, আজি আইনী সমস্যাৰ সমাধান হ'ব। ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি যত্ন লোৱা প্ৰয়োজন। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 8। তুলা ৰাশি, আজি দিনটোৰ আৰ্থিক দিশত আয় ব্যয় সমান হ'ব। সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। কৰ্মপ্ৰাৰ্থীয়ে ধৈৰ্যৰে কাম হাতত লোৱা ভাল। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, সৰু ল'ৰা ছোৱালীৰ পঢ়া টেবুলত গণেশৰ মূৰ্তি ৰাখিব। বৃশ্চিক ৰাশি,
আজি মাতৃৰ শৰীৰক লৈ চিন্তা হ'ব পাৰে, সামাজিক দিশত জড়িত হ'ব পাৰে, বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 4। এতিয়া আজিৰ দিনটোৰ বিশেষ। আজি কম শনিদেৱ আৰু মিঠাতেলৰ কথা। ভগৱান শনিক সৰিয়হৰ তেল অৰ্পণ। ভগৱান শনিক ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হয়। তেওঁ শনি গ্ৰহক বুজায় আৰু ই এটা সংস্কৃত শব্দ। কৰ্মফল দাতা শনিদেৱে সকলোকে তেওঁলোকৰ কৰ্ম অনুসৰি ফল দিয়ে। হিন্দু জ্যোতিষশাস্ত্ৰ অনুসৰি শনি পবিত্ৰ নৱগ্ৰহৰ ভিতৰতো অন্যতম। সেইবাবে শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰতিকাৰ গ্ৰহণ কৰা হয়, যাৰ ভিতৰত এটা হ'ল সৰিয়হৰ তেল অৰ্পণ কৰা। শাস্ত্ৰ অনুসৰি ভগৱান শনিক সৰিয়হৰ তেল অৰ্পণ কৰিলে তেওঁ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়, যাৰ ফলত আপুনি চাৰেষাতি, শনি দোষ বা ডায়েৰিয়াৰ পৰা মুক্তি লাভ কৰে। ভগৱান শনিক সৰিয়হৰ তেল অৰ্পণ কৰাৰ লগতে এটা সৰিয়হৰ তেলৰ চাকিও জ্বলাব লাগে, যাক শুভ বুলি গণ্য কৰা হয়। শনিদেৱৰ কৃপাত সুখ সমৃদ্ধি, স্বাস্থ্য আৰু ঐশ্বৰ্যৰ লগতে আপুনি প্ৰতিটো কামতে সফলতাৰ বৰ লাভ কৰে। ভগৱান শনিক তেল অৰ্পণ কৰাৰ বাবে শনিবাৰক সৰ্বশ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়, কাৰণ এই দিনটো শনিদেৱৰ দিন। শনিবাৰে শনিৰ মন্দিৰলৈ গৈ আপুনি তেল অৰ্পণ কৰিব পাৰে। তেল অৰ্পণ কৰাৰ সময়ত ওম প্ৰাং প্ৰিং প্ৰং শ শনিশ্বৰায় নমঃ মন্ত্ৰটো জপ কৰি থাকিব। সৰিয়হৰ তেলত ক'লা তিল, ক'লা মাটিমাহ দি শনিদেৱক অৰ্পণ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত সুখ শান্তি বিৰাজ কৰিব। শনিদেৱৰ সন্মুখত বা আহঁত গছৰ তলত সৰিয়হৰ তেলৰ চাকি এটা জ্বলাব। তেল অৰ্পণ কৰাৰ আগতে সেই পাত্ৰটোত আপোনাৰ মুখখন নিশ্চয় চাব। সম্ভৱ হ'লে কোনো দৰিদ্ৰ ব্যক্তিক সৰিয়হৰ তেল দান কৰিব। ইয়াৰ দ্বাৰা শনিদেৱ সন্তুষ্ট হ'ব আৰু আপোনাৰ ভাগ্য উজ্বলি উঠিব। শনিবাৰে সন্ধিয়া আহঁত গছৰ তলত সৰিয়হৰ তেলৰ চাকিত অলপ তিল আৰু এটা মুদ্ৰা দি চাকিটো জ্বলাই পোনপটীয়াকৈ ঘৰলৈ গুচি যাব। এয়া আছিল আজিৰ দিনটোৰ বিশেষ। এতিয়া গৈছোঁ ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, আজি স্বাস্থ্য শুভ, পত্নীৰ সহযোগ লাভ কৰিব, প্ৰেমত শুভ, শত্ৰুৰ পৰা সাৱধান হ'ব, আৰ্থিক দিশত কিছু লাভ হোৱাৰ সম্ভাৱনা আছে। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, নিজৰ হাতেৰে এজোপা গছ ৰোপণ কৰি প্ৰতিপালন কৰক। মকৰ ৰাশি, আজি পাৰিবাৰিক শান্তি অব্যাহত থাকিব, ব্যৱসায়ত মধ্যম, প্ৰেমত বিশ্বাসঘাতকতা হ'ব পাৰে, সামাজিক ক্ষেত্ৰত স্থান লাভ, লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 2। কুম্ভ ৰাশি, আজি ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে, ভ্ৰমণ নকৰিব, প্ৰেমত অশুভ, স্বাস্থ্য স্বাভাৱিক থাকিব, শিক্ষাৰ্থীসকলৰ বাবে শুভ, কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, গা ধোৱা পানীত অলপ হালধি মিহলাই স্নান কৰিব। মীন ৰাশি, আজি কৰ্মত স্বীকৃতি লাভ আৰু সুনাম বৃদ্ধি, আৰ্থিক দিশত শুভ, দাম্পত্যত সংঘাত হ'ব পাৰে, মাতৃৰ শৰীৰৰ যত্ন ল'ব, আনৰ কথাত বেছি মনোযোগ নিদিব। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, হনুমান চালিচা পাঠ কৰক। এয়া আছিল মীন ৰাশিসকলৰ ফলাফল। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।